নিশ্চয়কৈ দেৱপ্ৰতিম যেহেতু পৰিৱেশ পুৱাৰ পৰা দেখুৱাই আছো আৰু বৰ্তমান মই দুটা পৰিৱেশ দেখুৱাম যে এটা হৈছে যে এই যেটো শাৰী দেখিছে এক বৃহৎ শাৰী এক দীঘলীয়া শাৰী এই এনেধৰণে দেখা পোৱা গৈছে যে শাৰীকৈ যি বাহন সেই বাহনসমূহ এনেদৰে আবদ্ধ হৈ আছে এয়া হৈছে মেঘালয়ৰ পৰা অসমলৈ অহা বাহন এনেধৰণে আবদ্ধ কৰি ৰখা হৈছে আৰু এই আবদ্ধ হোৱাৰ কাৰণ হৈছে এয়া যিসকল কেব চালক সেই কেব চালকসকলে কালিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে এতিয়া খাব যেটো আসলতে এই আবদ্ধ হোৱাৰ যেটো কাৰণ সেই কাৰণটো মই দেখুৱাই আছো এয়া হৈছে কেব চালকসকলে কালিৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে অবিৰতভাৱে আজি পুৱাৰে পৰাও 8 বজাৰ পৰা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে কোনো ধৰণৰ বাহন মেঘালয়ৰ পৰা অসমলৈ অহাৰ বাবে অনুমতি দিয়া নাই তেওঁলোকে এনেধৰণে আবদ্ধ কৰি আহিছে শ বাহন এনেধৰণে আবদ্ধ হৈ আহিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ সৈতে মই কিছু সময় পাছত কথা পতাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান মই দেখুৱাৰ চেষ্টা কৰিছো যে এনেধৰণে যে বাহনৰ দীঘলীয়া শাৰী এনেধৰণে দেখা পোৱা গৈছে মালবাহী বাছসমূহ হওক বা যাত্ৰীবাহী বাহন হওক এই যাত্ৰীবাহী বাহন বা মালবাহী যিসমূহ ট্ৰাক আছে এই ট্ৰাকসমূহৰ এনেধৰণে দীঘলীয়া শাৰী দেখা পোৱা গৈছে গতিকে এনেধৰণে এটা কথা স্পষ্টকৈ তেওঁলোকে ক'ব বিচাৰিছে যে যি ধৰণে বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল অসমৰ যিসকল কেব চালক আছে কেব চালকসকলক সমান্তৰালকৈ যিসকল টুৰিষ্টৰ ওপৰত আক্ৰমণ কৰা হ'ল সেই আক্ৰমণৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা সেই কঠোৰ ব্যৱস্থা বৰ্তমান পৰ্যন্ত কি ধৰণে লৈছে এই গোটেই আচলতে সমস্যাসমূহ এই সমস্যাসমূহ এদিনৰ সমস্যা নহয় এই সমস্যাসমূহৰ পূৰ্বেও এনেধৰণৰ উকমুকনি দেখা পোৱা গৈছিল পূৰ্বেও এনেধৰণৰ অসমীয়া চালকৰ ওপৰত অৰ্থাৎ কেব চালকৰ ওপৰত আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল বাৰম্বাৰ তেওঁলোকৰ বা মেঘালয়ৰ যি সংগঠন আছে সেই সংগঠনৰ উদণ্ড কিছু নেতাই এনেধৰণে পৰিচালনামূলকভাৱে এনেধৰণে দেখা পোৱা যায় যে আক্ৰমণ কৰা পৰিলক্ষিত হয় গতিকে এই যি কাহিনী বা এই যি বিষয় এই বিষয়টোক লৈ দেখা পোৱা গৈছে বিভিন্ন সময়ত এনেধৰণৰ কাহিনী হৈ থাকে কিন্তু দেখা পোৱা গ'ল যে পৰহিৰ দিনটোত যি ধৰণে ঘটনা সংঘটিত হ'ল বিক্ষিপ্ত ঘটনা খুব দুৰ্ভাগ্যজনক ঘটনা যে বহুকেইখন প্ৰায় 30খনতকৈ অধিক যি বাহন সেই বাহন চুৰমাৰ কৰা হ'ল ভাঙি পেলোৱা হ'ল টুৰিষ্টক আক্ৰমণ কৰা হ'ল যি চালকসকল সেই চালকসকলক আক্ৰমণ কৰা হ'ল গতিকে এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া যায় কাহ से आए आप लोग एयरपोर्ट से जगह एयरपोर्ट से अभी मेघालय से आए हैं कहाँ गया था मेघालय सौरा है अभी कहाँ से पैदल आए आप जोरोबा से নিশ্চয়কৈ এনেধৰণে দেখা পোৱা গৈছে যে দীঘলীয়া শাৰী আৰু কোনো ধৰণৰ বাহনৰ ব্যৱস্থা নাই গতিকে এনেধৰণে দেখা পোৱা গৈছে যে যিসকল মেঘালয় আহিছে তেওঁলোকে বহু দূৰ অৰ্থাৎ এক দীঘলীয়া বাট তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু এনেধৰণে হ'বলগীয়া হৈছে কাৰণ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰি এটা কথা উল্লেখ কৰিব বিচাৰিছে যে যিসকলৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰা হ'ল যিসকলক মাৰপিট কৰা হ'ল বাহন আক্ৰমণ কৰা হ'ল গতিকে সেই যি ক্ষতিপূৰণ দিব লাগিব আৰু সমান্তৰালকৈ এই যি অজুহাতত বা যি কাৰণত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ কোনো ধৰণৰ যুক্তি সেই যুক্তি কৰিছে তাৰ উত্তৰ লাগিব আৰু এই যি আলোচনা এই আলোচনা এইবাৰ মন্ত্ৰী পৰ্যায় বা ৰাজনৈতিক নেতা পৰ্যায়ৰ হ'ব নালাগে এই যি আলোচনা এই আলোচনা হ'ব লাগে কোনো প্ৰশাসনিক বিষয়াৰ পৰ্যায়ৰ অৰ্থাৎ উচ্চপদস্থ বিষয়াৰ তেওঁলোকে আলোচনা বিচাৰিছে তেওঁলোকে আলোচনা এনেধৰণে বিচাৰিছে যে দুনাই যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে গতিকে কেব চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু সমান্তৰালকৈ এনেধৰণে অৱৰোধ কৰা হৈছে হাজাৰ যিখিনি বাহন আছে সেই বাহনসমূহক আবদ্ধ কৰা হৈছে আৰু আবদ্ধ কৰি দেখাই দিয়া হৈছে যে এই যি প্ৰতিবাদী তেওঁলোকৰ সত্তা দেখাই দিয়া হৈছে মই টুৰিষ্টৰ কিছু ভিজুৱেল দেখুৱাবলৈ আহ্বান জনাম যে এনেধৰণে টুৰিষ্টসকল এইটো পৰ্যায়ত আচলতে যাবলগীয়া হ'ল হাতত তেওঁলোকে এনেধৰণে বেগ লৈ যিহেতু বাহনৰ ব্যৱস্থা নাই গতিকে এনেধৰণে মেঘালয়লৈ তেওঁলোক যাবলগীয়া হৈছে গতিকে দেখা পোৱা গৈছে কি ধৰণৰ প্ৰভাৱ পৰিছে অসমৰ যিসকল চালক আছে সেই কেব চালকসকলৰ ওপৰত হোৱা আক্ৰমণৰ ফলাফল বৰ্তমান ভুগিবলগীয়া হৈছে আৰু এই যি চালকসকলৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে সেই আক্ৰমণৰ যি আচলতে ফলস্বৰূপে এনেধৰণে পথ অৱৰোধ কৰা হৈছে কালিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে দাবী উত্থাপন কৰি অহা হৈছে গতিকে দেৱপ্ৰতিম মই এটা নতুন বিষয় উল্লেখ কৰিব বিচাৰিছোঁ যে কিছু সময় পূৰ্বে মোৰ সৈতে বাৰ্তালাপ হৈছিল অসমৰ এগৰাকী কেব চালকৰ যিগৰাকী বৰ্তমান আবদ্ধ হৈ আছে শ্বিলঙত গতিকে শ্বিলঙত আবদ্ধ হৈ তেওঁ ফোনযোগে মোক এনেধৰণৰ কথা কিছুমান উল্লেখ কৰিছে যে যিটো হেল্পলাইন নাম্বাৰ দিছিল সেই হেল্পলাইন নাম্বাৰ
নাম্বাৰটোত তেওঁ যোগাযোগ কৰাৰ স্বত্তেও কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই তাতে যি হোটেল আছে সেই হোটেলত ৰখাৰ বাবে আহ্বান জনাইছে আৰু সেই হোটেলত তেওঁলোকক সুৰক্ষিতভাৱে থকাৰ আহ্বান জনাইছে কিন্তু এই মুহূৰ্তত শ যি বাহন তাতে আবদ্ধ হৈ আছে সেই টুৰিষ্ট কঢ়িয়াই নিয়া বাহনসমূহ আবদ্ধ হৈছে সেই বাহনসমূহক সুৰক্ষিতভাৱে অসমলৈ লৈ অহাৰ ক্ষেত্ৰত বৰ্তমান কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই গতিকে কালিৰ দিনটো তেওঁ যিগৰাকী চালকে মোলৈ ফোনযোগে কথাখিনি উল্লেখ কৰিলে যে কালিৰ দিনটোৰ পৰা আজি এই মুহূৰ্ত পৰ্যন্ত তেওঁ যোগাযোগ কৰি বিফল হৈছে দিল্লীৰ কেইবাগৰাকীও যি টুৰিষ্টক তেওঁ লৈ গৈছিল আৰু লৈ গৈ হোটেলত বৰ্তমান আবদ্ধ হৈ থাকিবলগীয়া হৈছে গতিকে এই যিটো বিষয় যে মেঘালয় চৰকাৰে বিষয়টোক লৈ কি ধৰণে বা মীমাংসা কৰাৰ ক্ষেত্ৰত বিষয়টো দীৰ্ঘম্যাদীভাৱে বা স্থায়ীভাৱে সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা ল'লে এই ব্যৱস্থাখিনিক লৈ কিন্তু সন্দেহ আছে আৰু এই ব্যৱস্থাখিনিক লৈ এইকাৰণে সন্দেহ আছে যে পূৰ্বেও এনেধৰণৰ ঘটনা হৈছিল পূৰ্বেও আশ্বাস প্ৰদান কৰা হৈছিল কিন্তু এই আশ্বাস প্ৰদান কৰাৰ ফলস্বৰূপে আজিও এনেধৰণৰ ঘটনা কিয় হ'বলগীয়া হ'ল এয়া হৈছে এক যি প্ৰশ্ন এই প্ৰশ্নখিনি উত্থাপন কৰি আহিছে কেব চালকসমূহে গতিকে তৃতীয়টো বিষয় মই এইটো কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে জনাইছে এই বিষয়খিনি যে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে বা এই ঘটনাটোৰ যি স্থায়ী সমাধান সেই সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কিন্তু কথা হ'ল যে পুৱাৰ ভাগত আমি যে কেমেৰা লেন্সেৰে দেখুৱালোঁ যে এগৰাকী চালক আহিছিল যিগৰাকী চালকে যিখন বাহন লৈ আহিছিল সেই বাহনখন তেওঁ শিলচৰৰ পৰা মেঘালয় হৈ অসমলৈ বা গুৱাহাটীলৈ আহিছিল কিন্তু সেই বাহনখনত পুৱতি নিশা 5:30 বজাত বা 5 বজাত কিহৰ বাবে আৰু কোনে আক্ৰমণ কৰিব পালে যি আক্ৰমণে জল পটপট কৰে যে বৰ্তমানো মেঘালয়ত সুৰক্ষিত নহয় অসমৰ চালকসকল মেঘালয়ত সুৰক্ষিত নহয় অসমৰ বাহনসমূহ গতিকে প্ৰতিবাদ সাব্যস্ত কৰি আছে মই প্ৰতিবাদস্থলীলৈ কিছু কথা পতাৰ বাবে যাম যে তেওঁলোকে যিহেতু দাবীসমূহ উল্লেখ কৰি আহিছে দাবীসমূহ তেওঁলোকে উত্থাপন কৰি আহিছে যাতে এইসমূহ দাবী তেওঁলোকে পূৰণ কৰিব লাগিব আৰু এবাৰ কোনো মৌখিকভাৱে নহয় লিখিতভাৱে স্পষ্ট কৰিব লাগিব যে চৰকাৰে মেঘালয়ৰ সৈতে যাতে কোনো ধৰণৰ তেওঁলোকৰ দুনাই যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় মেঘালয়ৰ একাংশ যি সংগঠনৰ নামধাৰী সংগঠনৰ যি আচলতে নেতৃত্ব সেই নেতৃত্বই যাতে অসমৰ কেব চালকসকলৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে যি স্থায়ী সমাধান সেই সমাধানৰ সূত্ৰ উলিয়াব লাগিব চৰকাৰে আৰু যি সূত্ৰ উলিওৱাৰ বাবে উচ্চপদস্থ বিষয়া পৰ্যন্ত বা উচ্চপদস্থ বিষয়াৰ লেভেলত যি আচলতে আলোচনা সেই আলোচনা হ'ব লাগিব আৰু আলোচনা কৰি স্থায়ী সমাধান সূত্ৰ উলিয়াব লাগিব গতিকে মই যদিও কষ্ট হৈছে অকণমান কথা পতাৰ চেষ্টা কৰিম পুৱাৰে পৰা একেখিনি কথাই হয়তো উল্লেখ কৰি আহিছে যে যি ধৰণৰ দাবী উত্থাপন কৰি আহিছে যে মন্ত্ৰী অতুল বৰাক দায়িত্ব দিয়া হৈছে মই উল্লেখ কৰিছোঁ পূৰ্বেও আপুনি একেখিনি কথা উল্লেখ কৰিছে এতিয়া কথা হ'ল যে যোগাযোগ বৰ্তমান পৰ্যন্ত হৈছে নেকি এতিয়া প্ৰায় 12:30 বাজিব হৈছে গতিকে বৰ্তমান পৰ্যন্ত অসম চৰকাৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ হৈছে নে আপোনালোকৰ সৈতে আৰু সমান্তৰালকৈ মেঘালয় চৰকাৰৰ ফালৰ পৰা কিছু আশ্বস্ত কৰিছে নেকি যে আপোনালোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সামাজিক মাধ্যমযোগে বিষয়খিনি উল্লেখ কৰিছে যে বিষয়টোক লৈ কিছু আলোচনা কৰা হৈছে মুখ্যমন্ত্ৰী পৰ্যায়ত গতিকে কেনেধৰণৰ বৰ্তমান ফলাফল দেখিছে কেনেধৰণৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কি ধৰণে আপোনালোকক খা খবৰ লৈছে বিষয়টোক লৈ অসম চৰকাৰ কি ধৰণে আচলতে বৰ্তমান গুৰুত্ব প্ৰদান কৰিছে এই আচলতে চাওক দেই এইবিলাক মন্ত্ৰী এইবিলাক একো কাম নাই নহয় এইবিলাক মানুহ কেনেকুৱা এইবিলাক আমাক শান্তি দিবৰ কাৰণে কৰিছে চালকসকল ভাবিছে এটা সৰু গোট এওঁলোকৰ আচলতে জ্ঞান নাই বুজি নাপাব এদিন থাকিব বাদ দিব আৰু কেইটামান সংগঠনক লগাইছিলে আপুনি দেখিছে কাইলৈ মেমৰেণ্ডম দিছে তো এনেধৰণৰ এই যে কাণ্ডটো তেওঁলোকে থাৰ্ড পাৰ্টি কামটো কৰে কোনোবা পৰিবহণ বিষয়া কোনোবাই নহয় কোনোবাই মিটিৰিয়েলি কৰি আছে একদম চিধা কথা আমাৰ স্পষ্ট কথা আৰু এতিয়া এই মন্ত্ৰী লেভেলত যে কথা পাতিছে তেওঁলোকে এতিয়ালৈকে কি পাতিব পৰাই নাই নেকি নে ফোনতো পাতিব পাৰিলে হ'ল লগালগ পাতিব পাৰিলেহেঁতেন আমি আন্দোলন কৰাৰ পিছত প্ৰতিবাদ কৰাৰ পিছত পাতে যে তেওঁলোক অসমীয়া জাতিটোৰ প্ৰতি অসমীয়া মানুহৰ প্ৰতি দায়বদ্ধ নহয় নেকি অকল চালকৰ ক্ষেত্ৰত নহয় মই বাৰম্বাৰ আপোনালোকক কৈ আছোঁ সংবাদ জগতক কৈ আছোঁ যে এই ঘটনাটো আচলতে বাণিজ্যিক বাহনৰ ক্ষেত্ৰত হৈ থকা নাই এই ঘটনাটো প্ৰথমবাৰৰ বাবে ব্যক্তিগত বাহনক লক্ষ্য কৰি তাৰ পৰ্যটকক আক্ৰমণ কৰিছিল পৰ্যটকক আক্ৰমণ কৰা মানে চেণ্ট্ৰেল চৰকাৰৰ পৰা সিহঁতৰ ওপৰত নটিচ জাৰি কৰিব লাগিছিল তেওঁলোকক জবাবদিহি কৰিব লাগিছিল না চেণ্ট্ৰেল চৰকাৰৰ কাম আছে না আমাৰ অসম গভৰ্ণমেণ্টৰ কাম আছে না মেঘালয় গভৰ্ণমেণ্টৰ কাম আছে আৰু মেঘালয় প্ৰশাসন আচলতে তেওঁলোকৰ সংবিধানখন কিবা বেলেগ আমাৰ সংবিধান বেলেগ ভাৰতৰ আৰু তেওঁলোকৰ কিবা বেলেগ কিয়নো আজি যদি তাত কিছুমান
ঘটনা ঘটে, গাড়ী ভাগে, লণ্ডভণ্ড কৰে, অসাংবিধানিক কাৰ্য কৰে, তাত মেঘালয় প্ৰশাসনে তেওঁলোকক আচলতে সুবিধা কৰি দিয়ে, সমৰ্থন কৰে। কিন্তু সমান্তৰালকৈ যদি চাব যাওঁ, অসমত কিন্তু তেনেকুৱা হোৱা কোনোদিন পৰিলক্ষিত হোৱা নাই। কা আন্দোলন আমাৰ মনত আছে, আমি কৰিছোঁ নহয়। আৰু মই কৈছোঁ, এই নেতাৰ খেলখনত আমাক বলিৰ কথা সজাব নোৱাৰে। আগৰ হয়তো কোনোবা চালক সংগঠন বিক্ৰী হৈছিল, মই নহয়, মই সেইটো মানুহে নহয়। আপুনি লক্ষ্য কৰিছেনে, মই ৰাস্তাত শুই দিছিলোঁ অকলে, যেতিয়া কম মানুহ আছিল, 3-4জন আছিল, তেতিয়া ৰাস্তাত শুই দি গাড়ী ৰখাইছোঁ। তো এইবিলাক নহ'ব, কথা পাতিবলৈ আছে, ইয়াত মাত, কোনোবা সংগঠন আহিছে সুধিছে, এইবিলাক মেটাৰ নকৰে। আপুনি ৰ'দত থাকি কথা পাতিব নে এচি ৰুমত বহি কথা পাতিব? কোন সংগঠনৰ লগত কথা পাতিছে দৰকাৰ নাই নহয়, আমাৰ দৰকাৰ নাই। অসুবিধা আমাৰ হৈছে, অসম ৰাজ্যিক চালক সন্থা ইয়াত আছোঁ, সমৰ্থন কৰা সংগঠনসকল ইয়াত আছে, তো এচি ৰুমত কিহৰ কথা হ'ব তাতে? এইবিলাক মন্ত্ৰী এইবিলাক কাম নাই, কথা পাতিব পৰা নাই। আজি 2 দিন হ'ব হ'ল, এতিয়ালৈকে ৰখি থাকিম নেকি আমি? ইয়াত আহক, ইয়াত কথা পাতক, মেঘালয়ৰ মানুহ আহক, ইয়াত আহক, কিয় কথা পাতিব নোৱাৰে তেওঁলোকে? নহ'লে এনেকৈ ৰাখিম। নাই, এতিয়ালৈকে একো বাৰ্তা অহা নাই। তেওঁলোকৰ লগত ব্যস্ত। তেওঁলোকে নিউজ কোনটো প্ৰচাৰ কৰিছে লক্ষ্য কৰিছেনে? যে KACৰ প্ৰতিবাদী কাৰ্যসূচীটোৰ কাৰণে আলোচনাত মিলিত হ'ল। এইটোহে তেওঁলোকৰ আচলতে ভাল নিউজ। মানে আমাৰ যে মানুহখিনিক মাৰিলে, পৈশাচিক আনন্দ ল'লে, সেইটো ভাল নিউজ নহয়, সেইটো বেয়া নিউজ। তাৰমানে সেইটো নবজায়। কিন্তু আমাৰ অসমত সম্পূৰ্ণ ওলোটা ছবি। কিন্তু আপোনালোকে কওক, গাড়ী যদি কোনোবা এটাই থাপুৰি আছে, আপুনি দেখাইছে কিন্তু আপোনালোকে নক'ব দেই, না নকৰিব আপোনালোকে, কিন্তু দেখাইছে। কিন্তু তাত তেনেকুৱা নকৰে, ভগাৰ পিছতো নেদেখায়। চাওক, আমাৰ অসমীয়া সাংবাদিকেই হওক, আমাৰ অসমীয়া চালকসকলেই হওক, অসমীয়া মানুহেই হওক, অসমীয়া জাতিটোৱে আচলতে সহজ কৰাল। আৰু যাৰ কাৰণে চুবুৰীয়া ৰাজ্যকেইখনে অতীজৰে পৰা আমাক এনেধৰণে মাৰধৰ কৰি আহিছে। সিদিনা লিকাবালিৰ কথা কৈছোঁ। মই এটাই কথা বিচাৰোঁ, অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক হিচাপে স্পষ্ট কৰি দিওঁ যে আজিৰ পৰা কোনো ধৰণৰ চুবুৰীয়া ৰাজ্যই যাতে অসমৰ লোকক, চালক বুলি নহয়, অসমৰ লোকক এজনকো যাতে হাত দিব নোৱাৰে, তাৰ বাবে উচিত পদক্ষেপ ল'ব লাগিব। একদম শক্তিশালী এখন আইন আনিব লাগিব। তাৰ বাবে আমাক ILP দিয়ে নিদিয়ে সেইটো ডাঙৰ মেটাৰ নহয়, কিন্তু আমাৰ বৰ্তমান জীৱনৰ সুৰক্ষা লাগে। ILPটো পিছত, ভূমি সুৰক্ষা, ILP ভূমি সুৰক্ষাৰ পিছত এনেই বাংলাদেশে ভৰ্তি হৈ গৈছে। এইবিলাক আৰু নকওঁ, বহুত দীঘলীয়া কথা হ'ব। এটা মই যুক্তি বিচাৰিম যে যুক্তিটো ক'ত আছে, যে KACয়ে যিটো আচলতে যুক্তি দেখুৱাইছে যে অসমৰ পৰা আপোনালোকে নি তাতে টুৰিষ্ট থৈ দিব, তেন্তে আপোনালোকে যিটো পাৰ্মিট লৈছে, সেই পাৰ্মিটটোৰ কি যুক্তি আছে? মেঘালয় চৰকাৰকতো পইচা দি আছে বা চৰকাৰক পইচা দি আছে, আপোনালোকে তাতে নি টুৰিষ্ট যদি থৈ দিয়ে, তেন্তে আপোনালোকে কেব চলোৱাৰ কি যোগ্যতা আছে? নহয়, আচলতে তেওঁলোকে যদি অকল লাভৰে চিন্তা কৰিছে, তাত এটা কথা লক্ষণীয় কথা হ'ব, তেওঁলোকে ট্ৰাকৰ পাৰ্মিটখিনি বন্ধ কৰি দিয়ক, তেওঁলোকে বাছৰ পাৰ্মিটখিনি বন্ধ কৰি দিয়ক, গোটেই পাৰ্মিটখিনি তেওঁলোকে বন্ধ কৰক। তেতিয়াহ'লে আমি ইয়াত পাৰ্মিটৰ কাৰণে টেক্সটো দিব নোৱাৰিম। জিলা পৰিবহণ বিষয়াৰ অফিচত আমি পাৰ্মিটৰ কাৰণে টেক্সটো দিব নোৱাৰিম। তেতিয়াহ'লে আমাৰ পাৰ্মিটে নবনে, তেতিয়া যাবই নোৱাৰিম। চিম্পল কথাটো, চবকে বন্ধ কৰি দিয়ক না, পাৰে যদি। আৰু মেঘালয়খন এক্সট্ৰা কৰোঁ, বাহিৰা এখন ৰাজ্য নহয়তো। 1971 চনত তেওঁলোকৰ জন্ম। ক'বলৈ গ'লেতো আমি মাতৃ তাৰ পাছতহে সিহঁত আহিছে। তো তাৰ আগতেতো এখনেই আছিলে। আজি এনেধৰণে তেওঁলোকে কৰিব পৰা হৈছে, ক'ৰবাত নহয় ক'ৰবাত অসমৰ আচলতে ৰাজনীতিৰ নেতাসকলৰ দুৰ্বলতা। তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সুবিধা কৰি দিছে, মাৰিলেও একো নহয় আমাৰ মানুহক। আৰু কাইলৈ শৃংখল দাই কোৱাৰ দৰে যে আপুনি প্ৰেছ মিট দি কৈ দিয়ক, অসমীয়া আৰু কিমান বছৰ মাৰ খাব লাগিব। এই তেনেকুৱাই হৈছে কথাখিনি। নিশ্চয়কৈ মই অকণমান কথা পাতিব চেষ্টা কৰিম যে বিভিন্ন দল সংগঠনে যিহেতু সহযোগিতা কৰিছে, যে আপোনালোকৰ ওচৰলৈ আহিছোঁ মই, যে এই যি প্ৰতিবাদ, সেই প্ৰতিবাদক সংগ দিছে। আপোনালোকে এটা বিষয় উত্থাপন কৰিব বিচাৰিছে যে অসমৰ যিসকল টুৰিষ্ট কঢ়িয়াই নিয়া চালক আছে, সেই চালকসকলৰ যিধৰণে অত্যাচাৰ কৰা হয় মেঘালয়ত, এই বিষয়টোক লৈ কি ক'ব? একচুৱেলি এইটো বহুত পৰিতাপ বিষয়, এইটো অতি দুখজনক আৰু লজ্জাৰ বিষয়। কাৰণ এইসকল লোক এতিয়া এটা কথা পাব্লিছ হৈ আছে নিউজ চেনেলবোৰত বা সামাজিক মাধ্যমত, আমি দেখিবলৈ পাইছোঁ চালকসকলৰ ওপৰত প্ৰহাৰ কৰা হ'ল। সেই চালকসকলটো আমাৰ অসমীয়া মানুহ। মোৰ নিজৰ ককাই ভাইক হাত দিবলৈ বা কিবা কৰিবলৈ তেখেতলোকে ক'ত সাহস পালে ইমান? আজি KACয়ে কিবা প্ৰটেষ্ট কৰিছে, ন' ডাউট, ন' প্ৰব্লেম। সেই প্ৰটেষ্টৰ মাজত আকৌ অসমৰ গাড়ী ভাঙি অসমৰ ল'ৰা ছোৱালী, সৰু সৰু কণ বাচ্চাসকলক হস্পিটেলাইজ হৈ গৈছে। মাৰপিট কৰিবলৈ ক'ত অধিকাৰ পাইছে তেখেতলোকে? আৰু এই পৰ্যন্ত কোনো চৰকাৰে, আমাৰ অসম চৰকাৰে হওক বা মেঘালয় চৰকাৰ, কেলৈ অন দ্য স্পট আহি পেলাই সেই কথাটো সমাধান কৰিবলৈ বা কিবা এটা ছেটেলমেণ্ট কৰিবলৈ তেখেতলোক আহিবলৈ এতিয়ালৈকে কি যোগ্য হোৱা নাই নেকি? সি ফুলাই যে প্ৰত্যেকবাৰে যে এই মুখ্যমন্ত্ৰীজনে যে কৈ থাকে যে মই ইয়াত কোনো কৰিবলৈ নাই, মই কৰি পেলাই, সেই তেখেত ক'ত আছে এতিয়া? কি কৰিছে? আজি যে এই ল'ৰাগাল যে এই উৎকট গৰমত যে ইয়াত বহি আছে ৰাজপথত,
তেখেতলোকক কি গা লোৱা নাই নেকি নে তেখেতলোকে AC হাৱা খাই জুচ খাই পেলাই বহি আছে গৰমত নিশ্চয়কৈ যে এনেধৰণে যি তেওঁলোকৰ প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমান্তৰালকৈ আনফালে যদি আমি চাওঁ যে এনেধৰণে মেঘালয়লৈ যোৱাৰ বাবে যিসকল যি পৰ্যটক আছিল সেই পৰ্যটকসকল এনেধৰণে আবদ্ধ হৈ আছে যোৰাবাটৰ যি স্থান আছে প্ৰতিবাদী স্থলীত সেই তেওঁলোকে এনেধৰণে আবদ্ধ হৈ আছে আৰু আনটো দৃশ্য হৈছে যে এনেধৰণে দীঘলীয়া শাৰীকৈ যি বাহন সেই বাহনসমূহ ট্ৰাকৰ যি শাৰী আছে সেই ট্ৰাক আৰু সমান্তৰালকৈ আন যিসমূহ বাহন আছে এই যাত্ৰীবাহী বাহনসমূহ এনেধৰণে আবদ্ধ হৈ আছে এয়া হৈছে শ্বিলঙৰ পৰা যি আচলতে বা মেঘালয়ৰ পৰা যি অসমৰ বা গুৱাহাটীলৈ অহাৰ যি পথ সেই পথৰ দৃশ্যাংশ এনেধৰণে দেখুৱাই আছোঁ যে এনেধৰণে আবদ্ধ হৈ পৰিছে পুৱাৰে পৰা প্ৰায় 9 বজাৰ পৰা এনেধৰণে পথ অৱৰোধ কৰিছে আৰু পথ অৱৰোধ কৰাৰ ফলত এনেধৰণে হাজাৰ যি বাহন সেই বাহন আবদ্ধ হৈ পৰিছে আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু এয়া হৈছে বিষয় যে এই বিষয়টো হৈছে এনেধৰণৰ যে যি ধৰণে অসম চৰকাৰে বিষয়টোক লৈ গুৰুত্ব প্ৰদান কৰিব অনুপজ্যোতি নাথ আমি এই মুহূৰ্তত আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিম অনুপ আমি এই মুহূৰ্তত এটা বিষয় জানিব বিচাৰিম যে কেৱল মেঘালয়ৰ পৰা অহা বাহনসমূহক বন্ধ কৰি দিয়া হৈছে নে মেঘালয়লৈ যোৱা বাহনসমূহকো বন্ধ কৰি দিয়া হৈছে আপুনি পথৰ দুই চোৱা আমাক দেখুৱাবলৈ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰক আৰু তাৰ সমান্তৰালভাৱে যিসকল প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীসকলক এটা কথা স্পষ্টকৈ সোধক যে মেঘালয়ৰ পৰা যিসমূহ বাহন অসমলৈ আহি আছে সেইসমূহ বাণিজ্যিক বাহনসমূহ মূলতঃ সেইসমূহ নাহিলেও কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব কাইলৈ অসমতো এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব বা অচল অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে সেই সন্দৰ্ভত কি ব্যৱস্থা ল'ব সেই সন্দৰ্ভতো আপুনি কিছু প্ৰশ্ন কৰক অনুপ নিশ্চয়কৈ এটা কথা দেৱপ্ৰতিম উল্লেখ কৰিব লাগিব এই যিখিনি বাহন মই দেখুৱাই আছোঁ যে এয়া যি ট্ৰাক আছে বা এনেকুৱা ধৰণৰ যিখিনি বাহন আছে সেই মালবাহী যিখিনি বাহন আছে এই বাহনসমূহ কিন্তু দেখা পোৱা যায় যে শিলচৰৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ আহে অৰ্থাৎ এই বাহনসমূহ কিন্তু এনেধৰণে আবদ্ধ হৈ আছে বা এই বাহন আবদ্ধ হৈ আছে আমি শিলচৰৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ অহা এখন বাহন আক্ৰমণ কৰা এই আক্ৰমণ কোনখন আচলতে বাহন সুৰক্ষিত গতিকে কোনটো সময়ত আচলতে সুৰক্ষিত কোন সময়ত কেনেধৰণে প্ৰতিবাদ কৰি KSU যি নামধাৰী একাংশ প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীয়ে বিভিন্ন সময়ত বা বিভিন্ন স্থানত এনেধৰণে আবদ্ধ কৰি আক্ৰমণ কৰে এই গোটেই বিষয়খিনিক লৈ কেনেধৰণে আচলতে আগবঢ়াই লৈ যাব আমি যদি কেমেৰা লেন্স জুম কৰিব বিচাৰোঁ যে এয়া হৈছে একাংশ লোক সেই এনেধৰণে আহি আছে গৈ এই লোকসকল আচলতে বাহনৰ অভাৱত এনেধৰণে আহি থাকিবলগীয়া হৈছে এয়া পৰ্যটকসকল দুৰাণ চাবলৈ সকল ফুটবল প্ৰেমী আছিল তেওঁলোকৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সন্মুখীন হৈছে দ্বিতীয়বাৰৰ বাবে তেওঁলোক আৰু শ্বিলঙলৈ নাযায় বুলি তেওঁলোকে কাণত ধৰিছে গতিকে এনেধৰণৰ যি তেওঁলোকে সিদ্ধান্ত লৈছে এই সিদ্ধান্ত এটা কথা স্পষ্ট কৰে যে টুৰিষ্ট আছে যে সমস্যা মই কথা পাতিম কৰ পৰা আহি আছে আপোনালোক তামিলনাডু তেওঁলোকে বিভিন্ন স্থানৰ পৰা মই যদি উল্লেখ কৰোঁ যে এইসকল লোক তামিলনাডুৰ পৰা আহি আছে আৰু সমান্তৰালকৈ এনেধৰণে দেখা পোৱা গৈছে যে যিসকল টুৰিষ্ট আছে সেই টুৰিষ্টসকল এনেধৰণে আবদ্ধ হৈ আছিল আৰু আবদ্ধ হৈ পৰাৰ ফলত বহু দূৰ অৰ্থাৎ তেওঁলোকে এক দীঘলীয়া এক পথ তেওঁলোকে এনেধৰণে হাতত বেগ লৈ গুৱাহাটীৰ দিশে ৰাওনা হ'বলগীয়া হৈছে গতিকে আনটোফালৰ যদি আমি পৰিৱেশৰ কথা কওঁ যে আনটোফালে যিসকল টুৰিষ্ট গুৱাহাটীৰ পৰা বা অসমৰ পৰা মেঘালয়লৈ যায় সেই টুৰিষ্টৰ বাহনসমূহো ইয়াত আবদ্ধ কৰি ৰখা হৈছে কোনো কাৰণতে অসমৰ টুৰিষ্ট কঢ়িওৱা বাহন মেঘালয়লৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই তেওঁলোকক ইয়াতে আবদ্ধ কৰা হৈছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় যাতে দুনাই অসমৰ যি টুৰিষ্ট কঢ়িওৱা বাহনৰ ওপৰত এনেধৰণে একাংশ উদণ্ড যি আন্দোলনকাৰী সেই আন্দোলনকাৰীয়ে বা মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে আক্ৰমণ যাতে কৰিব নোৱাৰে তাক লৈ তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সিদ্ধান্ত লৈছে কেব চালক সন্থাই আৰু কেব চালক সন্থাই তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পৰা কোনো ধৰণৰ টুৰিষ্ট কঢ়িয়াই নিয়া বাহনসমূহক যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই আপোনালোক ক'ৰ পৰা আহি আছে कहाँ से आप त्रिपुरा से कहाँ से त्रिपुरा से कितना लंबा आप लोग पैदल आए 1 किलोमीटर होगा নিশ্চয়কৈ এনেধৰণে যে তেওঁলোকে দীঘলীয়া পথ মই দেখুৱাই আছোঁ যে এইসকল হৈছে টুৰিষ্ট আৰু এই টুৰিষ্টসকল মেঘালয়লৈ গৈছিল তেওঁলোকে তেওঁলোকে মেঘালয়লৈ গৈছিল কিন্তু আহি থকা পথ আমি যদি দেখুৱাওঁ ইজনৰ পিছত সিজনকৈ এনেধৰণে আহি থাকিব লগা হৈছে হাতত বেগ লৈ তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া এক পৰিৱেশ দেখা পোৱা গৈছে আৰু এই পৰিৱেশটো দেখুওৱা বা এই পৰিৱেশ সূচনা হোৱাৰ এটাই কাৰণ যে টুৰিষ্টক গাড়ীৰ ওপৰত যি ধৰণে আক্ৰমণ কৰা হ'ল টুৰিষ্টৰ ওপৰত যি ধৰণে আক্ৰমণ কৰা হ'ল অসমৰ
যি কেবসমূহ মেঘালয়লৈ যায় সেই কেবসমূহক আক্ৰমণ কৰাৰ ফলশ্ৰুতিত এনেধৰণৰ এটা পৰিৱেশ হ'বলগীয়া হ'ল। গতিকে হাতে হাতে বেগ লৈ এনেধৰণে দীঘলীয়া বাট তেওঁলোক খোজকাঢ়ি আহিবলগীয়া হৈছে। এয়া হৈছে টুৰিষ্টৰ অৱস্থা বা এনেধৰণে দীঘলীয়া বাট তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া হৈছে। গতিকে যথেষ্ট সমস্যাত পৰিছে মেঘালয়ৰ পৰা মেঘালয়লৈ যিসকল টুৰিষ্ট গৈছিল এই টুৰিষ্টসকলৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে দেখুৱাই আছোঁ যে পুৱাৰে পৰা যে অসমৰ যিসকল কেব চালক আছে কেব চালক সংস্থাৰ যি ধৰণৰ দাবী সেই দাবীটো স্পষ্ট যে দুনাই যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিষয়া পৰ্যায়ৰ এক আলোচনা হ'ব লাগে যাতে দুনাই এনেধৰণৰ ঘটনা সংঘটিত নহয় বা মেঘালয়ৰ যি ছাত্ৰ সংগঠন KSCO যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব। নিশ্চয়কৈ অনুপ এটা কথা ক'ব লাগিব যে যিকোনো কাৰণতেই অসমৰ লোক অসমীয়া লোক অসমৰ কেব চালক অসমৰ পৰ্যটক অসমৰ পৰা যোৱা পৰ্যটকক মেঘালয়ত এনেধৰণে আক্ৰমণ কৰা ঘটনা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ বাবে এক সুৰক্ষাৰ ব্যৱস্থা নকৰালৈকে যিসকল কেব চালক আছে কেব চালকসকলে এতিয়া প্ৰতিবাদত বহিছে আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত নোহোৱালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিয়েই থাকিব বুলি ইতিমধ্যে জনাইছে। কিন্তু আটাইতকৈ লক্ষণীয় কথা প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে তেওঁলোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা হোৱা নাই বুলি জনোৱাটোৱে কিন্তু যথেষ্ট প্ৰশ্নৰ উত্থাপন কৰিছে। এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে সবিস্তাৰে দেখুওৱাৰ বাবে আমি অনুপ জ্যোতিনাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ।